नमस्कार आजिर भिडिओत आमी दशम श्रेणी गणितर अनुशीलनी 5.3 क्वेश्चन नम्बर 17 पर समाधान करिम। यार आगर भिडिओসমূहत आमी क्वेश्चन नम्बर 16 लके समाधान करि आइछु। जिসকলে तो हे भिडिओबिलाक चोৱা নাই डेस्क्रिप्शনত लिंक दिया আছে, गई চাই লবা। তেতিয়ালে বলছন आमी आजिर भिडिओটি आरम्भ करो। चोৱা क्लास 10 मैथ्स एक्सारसाइज 5.3 क्वेश्चन नम्बर 17 আছে আমাৰ আগত। ইয়াত কি বুলি কৈছে, क्वेश्चनটো অলপ দীঘল হয়, সেইকাৰণে মই ইয়াত লিখি দিয়া নাই, তোমালোকে কিতাপত চাই লোৱা, মই পঢ়ি দিছো। सो ইয়াত কি বুলি কৈছে যে এখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বায়ু প্ৰদূষণ ৰোধৰ উদ্দেশ্যে বিদ্যালয়ৰ চৌপাশে বৃক্ষৰোপণ কৰিবলৈ মনস্থ কৰিলে। বায়ু প্ৰদূষণ ৰোধ কৰিবৰ কাৰণে কি কৰিলে, বিদ্যালয়ৰ চাৰিওফালে বৃক্ষৰোপণ কৰিব বুলি ভাবিলে। এইটো সিদ্ধান্ত লোৱা হ'ল যে প্ৰতিটো শ্ৰেণীৰ প্ৰতিটো শাখাৰ পৰা তেওঁলোকে পঢ়া শ্ৰেণীটোৰ সমসংখ্যক বৃক্ষৰোপণ কৰিব। তাৰমানে প্ৰতিটো শ্ৰেণীৰ প্ৰতিটো শাখাৰ পৰা যদি প্ৰথম শ্ৰেণী হয়, প্ৰথম শ্ৰেণীত যদি তিনিটা শাখা থাকে, তেতিয়াহ'লে এতিয়া প্ৰথম শ্ৰেণীৰ কিমানটা বৃক্ষৰোপণ কৰিব, তিনিটা শাখাৰ কি কৰিব, এটাকৈ বৃক্ষৰোপণ কৰিব, কিমানটা, তিনিটা। ঠিক আছে, মানে ক্লাছ যিমান সিমানটা বৃক্ষ ৰোপণ কৰিব। উদাহৰণস্বৰূপে কি বুলি কৈছে, প্ৰথম শ্ৰেণীৰ এটা শাখাই এজোপা, দ্বিতীয় শ্ৰেণীৰ এটা শাখাই দুজোপা ইত্যাদিকৈ সেইদৰে দ্বাদশ শ্ৰেণীলৈকে বৃক্ষৰোপণ কৰিব। মানে প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ আছে, প্ৰতিটো শ্ৰেণীৰ তিনিটাকৈ শাখা আছে। ঠিক আছে, এতিয়া ছাত্ৰ ছাত্ৰীবিলাকে মুঠতে কিমানজোপা গছ ৰোপণ কৰিব আমি উলিয়াব লাগে। লিখা সলিউশ্যন ইয়াত কি লিখি লৈছোঁ যে যিহেতু প্ৰতিটো শ্ৰেণীৰ প্ৰতিটো শাখাৰ পৰা তেওঁলোক পঢ়া শ্ৰেণীটোৰ সমসংখ্যক বৃক্ষৰোপণ কৰিব আৰু প্ৰতিটো শ্ৰেণীৰে তিনিটাকৈ শাখা আছে। এইটো কুৱেশ্যনৰ পৰাই লিখিছোঁ, তোমালোকে এইটো মুখস্থ কৰাৰ কোনো প্ৰয়োজন নাই। গতিকে প্ৰথম দ্বিতীয় তৃতীয় একাদশ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে ৰোপণ কৰা বৃক্ষৰ সংখ্যা ক্ৰমে কি হ'ব, প্ৰথম শ্ৰেণীৰ ক্ৰমে প্ৰথম শ্ৰেণীৰ কি বুলি কয়, এজোপাকৈ গছ ৰুব। এতিয়া প্ৰথম শ্ৰেণীৰ কিমানটা শাখা আছে, তিনিটা শাখা আছে, তিনিটা শাখাই এজোপাকৈ গছ ৰুব, কমা। তাৰপিছত দ্বিতীয় শ্ৰেণীৰ কি বুলি কয়, তিনিটা শাখা আছে, দুটাকৈ গছ ৰুব। ঠিক আছে, তাৰপিছত তৃতীয় শ্ৰেণীৰ তিনিটা শাখা আছে, তিনিজোপাকৈ গছ ৰুব, কমা এনেকৈ কিমানটা আছে, দ্বাদশ শ্ৰেণীলৈকে আছে। তেতিয়াহ'লে দ্বাদশ শ্ৰেণীৰো কি হয়, তিনিটা শাখা আছে, তিনিটা শাখাৰ পৰাই প্ৰতিটো শাখাই কি কৰিব, 12টাকৈ গছ ৰুব। ইকুৱেল 1 3 গুণ 3, 2 3 গুণ 6, 3 3 গুণ 9, 3 12 গুণ 36। ঠিক আছে, তেতিয়াহ'লে আমি এইটো কি পালোঁ, সমান্তৰ প্ৰগতি লিখি দিয়া। ইয়ে এটা এপি গঠন কৰিব, অৰ্থাৎ সমান্তৰ প্ৰগতি গঠন কৰিব, য'ত এ মানে প্ৰথম পদ কি আছে 3, ডি কি হ'ব, পিছৰ পদৰ পৰা আগৰ পদ বিয়োগ কৰা, 6 - 3 = 3, এৰ মানুহ 3, ডিৰ মানুহ 3 পালোঁ, কমা এন ইকুৱেল কি আছে 12, 12টা শ্ৰেণী। এতেকে এ এন অন্তিম পদটো কি আছে 36, অন্তিম পদটোক এলেৰেও বুজোৱা হয় 36। ঠিক আছে, এবাৰ আমি কি উলিয়াব লাগে, এবাৰ আমাক কৈছে যে ছাত্ৰ ছাত্ৰীবিলাকে মুঠতে কিমানজোপা গছ ৰুব, তাৰমানে মুঠ যোগফল উলিয়াব লাগে। যেহেতু এলৰ মান জানো আমি, গতিকে আমাৰ এছ এন ওলোৱা ফৰ্মুলাটো কি হ'ব, n/2 হোল ইনটু a + l ইমপ্লাইজ এছ এন, এনৰ মান কিমান 12, ইকুৱেল n/2 মানে 12/2 হোল ইনটু এ, এৰ মান 3 প্লাছ এল, এলৰ মান কিমান আছে 36। ইয়াৰ পিছৰখিনি এইফালে কৰিছোঁ, লিখা ইমপ্লাইজ S12 ইকুৱেল 2 দি 12ত কিমান বাৰ যাব, 6 বাৰ যাব, ইনটু 3 + 36 কি হ'ব 39, ইকুৱেল 6 9 গুণ 54, হাই থাকিল 5, 3 6 গুণ 18, 18 5 23। লাষ্টত লিখি দিয়া যে এতেকে ছাত্ৰ ছাত্ৰীসকলে মুঠতে 2 3 4 জোপা কি বুলি কৈছে, গছ ৰোপণ কৰিব।
বুজি পাইছা সকলোৱে গতিকে এইটো আছিল আমাৰ কুৱেশ্যন নম্বৰ 17ৰ নিৰ্ণয় সলিউশ্যন লিখি লোৱা এইবাৰ কুৱেশ্যন নম্বৰ 18টো চোৱা ইয়াত কি বুলি কৈছে চিত্ৰত দেখুৱাৰ দৰে চিত্ৰটো চোৱা চিত্ৰটো আছিল এনে ধৰণৰ ইয়াত এক কেন্দ্ৰক কৰি এটা অৰ্ধবৃত্ত ঠিক আছে এই অৰ্ধবৃত্তটোৰ দৈৰ্ঘ্যক L1 এৰে বুজাইছে L মানে লেন্থ ঠিক আছে তাৰপিছত এটু আকৌ বি বিন্দু ঠিক আছে বি বিন্দুক কেন্দ্ৰ কৰি আৰু এটা অৰ্ধবৃত্ত এটুক L2 ৰে বুজাইছে আকৌ এ বিন্দুক কেন্দ্ৰ কৰি আৰু এটা অৰ্ধবৃত্ত ঠিক আছে এটুক L3 ৰে বুজাইছে তাৰপিছত আকৌ বি বিন্দুক কেন্দ্ৰ কৰি আৰু এটা অৰ্ধবৃত্ত ঠিক আছে এনেকে ওলাই থাকিব ঠিক আছে আৰু এটুক L4 ৰে বুজাইছে আৰু কেন্দ্ৰবিলাক কেনেকৈ ধৰিছে প্ৰথমটোৰ কাৰণে এ তাৰপিছতটো বি আকৌ এ আকৌ বি এনেকৈ কেন্দ্ৰবিলাক ধৰি লোৱা হৈছে এতিয়া কি বুলি কৈছে চিত্ৰত দেখুৱাৰ দৰে 0.5 সেন্টিমিটাৰ তাৰমানে প্ৰথম যিটো অৰ্ধবৃত্ত বৃত্তৰ আধা হয় এইটো সম্পূৰ্ণ কৰিলে বৃত্ত হৈ যাব মানে এইটো যদি আমি সম্পূৰ্ণ এনেকৈ যদি বৃত্ত হ'ব তো বৃত্তৰ আধা অৰ্ধবৃত্ত এই অৰ্ধবৃত্তটোৰ ব্যাসাৰ্ধ কি আছে 0.5 সেন্টিমিটাৰ তাৰপিছত দ্বিতীয়টো অৰ্ধবৃত্ত এইটো ঠিক আছে দ্বিতীয়টো অৰ্ধবৃত্তৰ কাৰণে ব্যাসাৰ্ধ কিমান আছে 1 তাৰমানে এইখিনি কিমান 0.5 আকৌ 0.5 এনেকৈ কিমান 1 তাৰপিছতটোৰ ব্যাসাৰ্ধ কিমান 1.5 সেন্টিমিটাৰ তাৰপিছতটো 2 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এনেকৈ আনুক্ৰমিকভাৱে থকা কিছুমান অৰ্ধবৃত্তৰ দ্বাৰা কুণ্ডলী এটা এনেকুৱা সজোৱা হৈছে এইটো এটা কুণ্ডলী ঠিক আছে এনেকুৱা কুণ্ডলী এটা সজাইছে এই অৰ্ধবৃত্তবোৰৰ কেন্দ্ৰ ইয়াত আৰম্ভ কেন্দ্ৰৰ কি হয় ইয়াৰ পৰা ষ্টাৰ্ট হৈছে ইয়াত আৰম্ভ এতিয়া 13টা একাধিক ক্ৰমে থকা অৰ্ধবৃত্তৰ দ্বাৰা গঠিত এনে কুণ্ডলী এটাৰ মুঠ দৈৰ্ঘ্য কিমান মুঠ দৈৰ্ঘ্য উলিয়াবলৈ হ'লে প্ৰথমতে এইটোৰ দৈৰ্ঘ্য উলিয়াই লোৱা এইটো দৈৰ্ঘ্যৰ লগত তুমি এইটো দৈৰ্ঘ্য যোগ কৰা এনেকৈ 13টা দৈৰ্ঘ্য 13টা অৰ্ধবৃত্তৰ দৈৰ্ঘ্য যোগ কৰি দিয়া ছবিটো বুজি পাইছা এবাৰ লিখা সলিউশ্যন যে লেট ধৰা হ'ল প্ৰথম যিটো অৰ্ধবৃত্ত এইটো R1 ইকুৱেল কিমান 0.5 সেন্টিমিটাৰ কমা R2 ইকুৱেল কিমান হ'ব 1.0 সেন্টিমিটাৰ কমা R3 কি বুলি কৈছে 1.5 সেন্টিমিটাৰ R4 ইকুৱেল কিমান বুলি কৈছে কমা দি দিয়া 2.0 সেন্টিমিটাৰ এনেকৈ ওলাই থাকিব কিমানটালৈকে 13টা অৰ্ধবৃত্ত বুলি কৈছে গতিকে R13 টো কিমান হ'ব তো প্ৰথমটো কিমান আছিল 0.5 R13 টো কিমান হ'ব 13 into 0.5 তাৰমানে কি হৈ গ'ল 6.5 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত অৰ্ধবৃত্ত দৈৰ্ঘ্য ক্ৰমে চোৱা প্ৰথম যিটো অৰ্ধবৃত্ত ইয়াৰ ব্যাসাৰ্ধ কিমান 0.5 ইয়াৰ এই অৰ্ধবৃত্তৰ দৈৰ্ঘ্য কিমান L1 ধৰি লোৱা হৈছে পিছতটো L2 তাৰপিছতটো L3 L4 এনেকৈ ওলাই থাকিব লাষ্টত কিমান আছে L13 13টালৈকে এতিয়া ইয়াতৰ মুঠ যোগফল উলিয়াব লাগে তো আমি জানো যে এটা অৰ্ধবৃত্তৰ দৈৰ্ঘ্য সূত্ৰটো কি হ'ব পাই ইনটু বৃত্তৰ ব্যাসাৰ্ধ চোৱা এটা বৃত্ত ঠিক আছে এতিয়া বৃত্তৰ এই ইয়াৰ পৰা যিটো দৈৰ্ঘ্য বৃত্তৰ সম্পূৰ্ণ দৈৰ্ঘ্যটো কি বুলি কোৱা হয় পৰিধি বুলি কোৱা হয় তো বৃত্তৰ পৰিধি ওলোৱা ফৰ্মুলা কি 2πr ঠিক আছে এইটো হৈ গ'ল আমাৰ গোটেই বৃত্তটোৰ দৈৰ্ঘ্য ওলোৱাৰ ফৰ্মুলা এটা যদি আধা কৰি দিয়া হয় অৰ্ধবৃত্ত ঠিক আছে মানে এইটো কি হৈছে অৰ্ধবৃত্ত তো অৰ্ধবৃত্তৰ যদি দৈৰ্ঘ্য উলিয়াব লাগে তো এই যিটো আমাৰ গোটেই বৃত্তটোৰ দৈৰ্ঘ্য আছিল ইয়াক আধা কৰি দিয়া আধা যদি কৰোঁ আমি কি হ'ব 2 কেনসেল যাব তেতিয়াহ'লে সূত্ৰটো কি হৈ গ'ল পাই ইনটু ব্যাসাৰ্ধ বৃত্তটোৰ ব্যাসাৰ্ধ ঠিক আছে পাই ইনটু বৃত্তটোৰ ব্যাসাৰ্ধ এতিয়া এটা এটাকৈ গোটেইকেইটা উলিয়াই লোৱা তো L1 প্ৰথমটোৰ কাৰণে প্ৰথম যিটো অৰ্ধবৃত্ত ইয়াৰ দৈৰ্ঘ্যটো কি হ'ব পাই ইনটু ব্যাসাৰ্ধ কিমান আছিল ইয়াৰ 0.5 ইকুৱেল 0.5 পাই তাৰপিছত L2 ইকুৱেল কি হ'ব পাই ইনটু R2 ইকুৱেল পাই ইনটু R2 ৰ মান হৈ গ'ল 1.0 বা 1 তো পাই ইনটু
1.0 এনেকৈ লিখিব পাৰোঁ 2 into 0.5 পাৰোঁনে লিখিব 0.5 into 2 কৰিলে কি হৈ যায় 1.0 তো ইকুৱেল কি হ'ব 0.5 পাই 0.5 into পাই into 2 এনেকৈ লিখিব পাৰোঁ ঠিক আছে তাৰ মানে মিলাইছোঁ আৰু ইয়াৰ লগত তেতিয়াহ'লে লাষ্টত আমি কমন ল'ব পাৰিম ঠিক আছে তাৰপিছত L3 ইকুৱেল কি হ'ব পাই ইনটু R3 হ'ব তো পাইটো পায়ে ৰাখা লাষ্টত ইয়াৰ মানটো বহাম তেতিয়াহ'লে আমাৰ সুবিধা হ'ব বেছিকৈ ইনটু R3 মান 1.5 তো পাই ইনটু 1.5 মানে 3 into 0.5 ইকুৱেল 0.5 ইনটু হৈ আছে 0.5 into পাই ইনটু 3 মানে ইয়াৰ লগত মিলাই ৰাখিছোঁ আৰু তাৰপিছত L4 তো পাই ইনটু R4 ইয়াত কি হ'ব পাই ইনটু 2.0 বা 2 তো পাই ইনটু কি হ'ব এইটো 4 into 0.5 ইকুৱেল 0.5 into পাই ইনটু 4 ঠিক আছে এনেকৈ L5 ওলাই থাকিব তাৰপিছত এনেকৈ ওলাই গৈ থাকিব লাষ্টটো লিখোঁ আৰু লাষ্টটো কি আছে L13 13টা বুলি কৈছে 13টা অৰ্ধবৃত্ত এটা লাষ্টৰ যিটো অৰ্ধবৃত্ত তাৰ ব্যাসাৰ্ধটো কি হ'ব পাই ইনটু R13 ইকুৱেল কি আছে পাই ইনটু R13 R13ৰ মান কি পাইছিলোঁ 6.5 সেন্টিমিটাৰ তো 6.5 ইকুৱেল পাই ইনটু 6.5 মানে কি 13 ইনটু 0.5 ইকুৱেল 0.5 পাই ইনটু 13 গতিকে সকলোৰে ওপৰখিনি হৈছে না এইখিনি মুছি দিওঁ যদি লিখা হোৱা নাছিল ভিডিঅ'টি ৰখাই লৈ লিখি ল'বা দেই ইয়াৰ পিছৰখিনি ওপৰত লিখিছোঁ তোমালোকে তলে তলে লিখি যাবা লিখা যে এটাকে কুণ্ডলীটোৰ মুঠ দৈৰ্ঘ্য ইকুৱেল কি হ'ব মুঠ দৈৰ্ঘ্য ওলাবলৈ হ'লে কি কৰিব লাগিব প্ৰথমতে আমি L1টোৰ লগত কি যোগ কৰিম L2 এনেকৈ 13টালৈকে যোগ কৰি যাম L3 প্লাছ L4 প্লাছ ডট 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 অন্তিমটো কি আছে L13 ঠিক আছে এতিয়া মানখিনি বহোৱা ইকুৱেল L1ৰ মান কি আছে L1ৰ মান আছে 0.5 পাই প্লাছ L2ৰ মান কি পালোঁ 0.5 পাই ইনটু 2 প্লাছ L3 মান কি আছে 0.5 পাই ইনটু 3 প্লাছ L4 মান কি পালোঁ 0.5 পাই ইনটু 4 প্লাছ এনেকৈ ওলাই থাকিব প্লাছ অন্তিমটো কি আছে L13ৰ মান পালোঁ আমি 0.5 পাই ইনটু 13 ঠিক আছে এইখিনি মুছি দিওঁ এতিয়া ইকুৱেল এতিয়া চোৱা এইকেইটাৰ পৰা কি কমন আহে এইকেইটাৰ পৰা কমন আহে 0.5 পাই এইটো কমন ল'বৰ কাৰণে এইটো এনেকৈ মিলাই লিখিছিলোঁ ঠিক আছে 0.5 পাইৰ পৰা যদি এইখিনি কমন আহি যায় ইয়াত কি থাকিব 1 এটা থাকিব প্লাছ এইখিনি কমন আহি গ'ল 2 থাকিব প্লাছ এইখিনি কমন আহিল ইয়াত 3 থাকিব প্লাছ এইখিনি কমন আহি গ'ল ইয়াত কি থাকিব 4 প্লাছ এনেকৈ ডট 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 প্লাছ এইখিনি কমন আহি গ'ল ইয়াত কি থাকিব 13 ঠিক আছে এতিয়া লক্ষ্য কৰা এইখিনিৰ লগত আমি এইখিনি ইনটু কৰিলে হৈ গ'ল এতিয়া এইখিনি কি হয় আমাৰ এটা সমান্তৰ প্ৰগতিত আছে ঠিক আছে ইয়াত 1 প্লাছ 2 প্লাছ 3 প্লাছ 4 প্লাছ ডট ডট 13 মানে 1ৰ পৰা 13 লৈ মানে 13টা পদ আছে ইয়ে এটা এপি মানে সমান্তৰ প্ৰগতি গঠন কৰিছে ঠিক আছে সমান্তৰ প্ৰগতি গঠন কৰিছে য'ত এ ইকুৱেল মানে প্ৰথম পদ কি আছে 1 সাধাৰণ অন্তৰ ডি কি হ'ব যিকোনো ওচৰা ওচৰি দুটা পদ লোৱা পিছৰটোৰ পৰা আগৰটো বিগ কৰিতে কি পাবা 1 আৰু এন মানে কেইটা পদ আছে 13টা পদ আছে এনৰ মান 13 এতিয়া আমি এক কাম কৰিম এইকেইটাৰ যোগফল উলিয়াই ল'ম এইখিনি যোগফল উলিয়াই ইয়াৰ লগত ইনটু কৰি দিম ঠিক আছে তো এছ এন ইকুৱেল ওলোৱা ফৰ্মুলা কি আছিল
n/2 হোল ইনটু টুৱাইচ এ প্লাছ n-1 d ঠিক আছে ইমপ্লাইজ n মানে 13 ইকুৱেল 13/2 হোল ইনটু 2 ইনটু a এর মান 1 প্লাস n-1 মানে 13 - 1 ইনটু d এর মান 1 তো 13/2 হোল ইনটু 2 ইনটু 1 2 প্লাস 13 - 1 12 12 ইনটু 1 কিমান হ'ব 12 হ'ব তো 13/2 ইনটু 2 প্লাস 12 কি গ'ল 14 এইখিনি এনেকৈ ৰাখা তেতিয়াহ'লে পিছত ক্যালকুলেশন কৰিবলৈ সুবিধা হ'ব তো ইয়াৰ পিছখাৰি এফালে কৰোঁ লিখা এতেকে কুণ্ডলীটোৰ মুঠ দৈৰ্ঘ্য ইকুৱেল কি হ'ব কুণ্ডলীটোৰ মুঠ দৈৰ্ঘ্য ক্যালকুলেশন কৰি কি পাইছিলোঁ শেষত 0.5 পাই ইনটু এইখিনি মান কি পালোঁ 13/2 ইনটু 14 ইকুৱেল 0.5 ইনটু পাইৰ মান 22/7 ইনটু 13/2 ইনটু 14 এটা কটাকটি গৈ আছে না ইয়াত আমি দেখা পাইছোঁ 7 এদি 14ত কিমান বাৰ যাব 2 বাৰ যাব এই 2 কেনসেল গ'ল কি ৰৈ গ'ল 0.5 ইনটু 22 ইনটু 13 কৰিলে কি হৈ আছে 13 ইনটু 22 286 ইকুৱেল 286 ৰ লগত 0.5 ইনটু কৰিলে কি হ'ব প্ৰথমতে পইণ্টটো নাই বুলি ভাবি 5 এদি ইনটু কৰা 5 6 গুণ 30 30 ৰ 0 হাতে থাকিল 3 5 ৰ গুণ 40 40 ৰ 3 43 হাতে থাকিল 4 5 দুগুণ 10 10 4 14 1430 এটা দশমিকটো কি হ'ব পিছফালৰ পৰা এক ঘৰ আগত দশমিকটো ক'ত আছে পিছফালৰ পৰা এক ঘৰ আগত ইয়াতো বহাইতে পিছফালৰ পৰা এক ঘৰ আগত তেতিয়াহ'লে আমি কি পালোঁ 143.0 তো পইণ্টৰ পিছফালে 0 লিখা নিলিখা একে কথা গতিকে 143 কি হ'ব এককটো সেন্টিমিটাৰ হৈ গ'ল গতিকে এইটো আছিল আমাৰ কোৱেশ্চন নম্বৰ 18 ৰ নিৰ্ণয় সলিউশন কুণ্ডলীটোৰ মুঠ দৈৰ্ঘ্য কি ওলাইছে 143 সেন্টিমিটাৰ কোৱেশ্চন নম্বৰ 19 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে তোমালোকে কিতাপত চোৱা মইতো পঢ়ি দিছোঁ যেহেতু কোৱেশ্চনটো অলপ দীঘল হয় 200 টুকুৰা কাঠ এনেদৰে সজোৱা হ'ল 20 টুকুৰা একেবাৰে তলৰ শাৰীত তাৰ পিছৰ শাৰীত 19 টুকুৰা বুলি কৈছে তাৰ পিছৰ শাৰীত 18 টুকুৰা ইত্যাদি এতিয়া 200 টুকুৰা কাঠ কিমান শাৰীত সজোৱা হ'ল তাৰ মানে কি বুলি কৈছে তো 20 টুকুৰা কি বুলি কৈছে তলৰ শাৰীত তাৰ পিছৰ শাৰীটোত কিমান বুলি কৈছে 19 টুকুৰা তাৰ পিছৰ শাৰীটোত 18 টুকুৰা এনেকৈ গৈ থাকিব ঠিক আছে এতিয়া 200 টুকুৰা এনেকৈ কিমানটা শাৰীত সজাব আৰু একেবাৰে ওপৰৰ শাৰীত কেই টুকুৰা কাঠ আছে তো এনেকুৱা সজোৱাৰ পিছত যেটো ওপৰৰ শাৰী পাবা এইটোত কেই টুকুৰা কাঠ আছে আমি উলিয়াব লাগে তো লিখা সলিউশন প্ৰত্যেক শাৰীত ৰখা কাঠৰ টুকুৰাবোৰে গঠন কৰা অনুক্ৰমটো কেনেকুৱা তাৰ মানে প্ৰথম শাৰীত কি আছে 20টা আছে কাঠৰ টুকুৰা তাৰ পিছৰ শাৰীটোত কি হ'ব 19টা তাৰ পিছৰ শাৰীটোত 18টা তাৰ পিছৰটোত 17টা এনেকৈ গৈ থাকিব ঠিক আছে এতিয়া কিমানটা পদ আছে বা কিমানটা শাৰী আছে নাজানো মানে এনৰ মান আমি উলিয়াব লাগিব প্ৰদত্ত অনুক্ৰম টুৱে এটা এপি গঠন কৰিছে য'ত প্ৰথম পদ এ ইকুৱেল কি 20 ডি মানে সাধাৰণ অন্তৰ কি হ'ব পিছৰ পদৰ পৰা আগৰ পদটো বিক কৰি চোৱা 19 - 20 ইকুৱেল কি হ'ব -1 লেট ধৰা হ'ল 200 টুকুৰা কাঠ এনটা শাৰীত সজোৱা হৈছে তেতিয়াহ'লে আমি এনৰ মান উলিয়াব লাগিব তো এনৰ মান আমি কোনটোৰ পৰা উলিয়াম আমাৰ যেটো এছএন ওলোৱা ফৰ্মুলা আছিল এটোৰ পৰা উলিয়াম n/2 হোল ইনটু টুৱাইচ এ প্লাস n-1 d তো এছএন মানে টোটাল কিমান বুলি কৈছে 200 টুকুৰা কাঠ তো এছএনৰ মান কিমান হ'ব 200 তো এনৰ মান উলিয়াব লাগে n/2 হোল ইনটু 2 ইনটু a এৰ মান 20 প্লাস n-1
এনৰ মান কিমান উলিয়াব লাগে -1 ইনটু ডিৰ মান -1 ইমপ্লাইজ 2টো কি আছে হৰণ এফালে আহিলে পূৰণ হ'ব 2 ইনটু 200 কি হৈ গ'ল 400 ইকুৱেল এফালে থাকিল n হোল ইনটু 2 ইনটু 20 40 প্লাছ প্লাছে মাইনাছে কি হ'ব মাইনাছ n minus 1 implies 400 equal n whole into 40 minus n minus minus plus 1 implies 400 equal n 40 plus 1 41 minus n implies 400 equal n into 41 41 n minus n into n square. तो implies n square to कैसे माइनस एफाले लिखिब प्लस प्लस n square 41 n to कैसे प्लस होत एफाले आइले माइनस होत 41 n आरो एटु कैसे प्लस होते আছে তেতিয়ালে হুফালে কি থাকিব এটু বাফালে গুছি আহিল হুফালে একো নাই 0 এটা থাকিব বহুত গৰম এটা সোয়া ইয়াৰ পিছৰ খালি এফালে কৰিছো তোমালোক তলে তলে কৰি যাবা ইয়াত কি বুলি কৈছে n square ইয়াৰ হক কি আছে 1 into 400 so 1 into 400 কইলে কি হৈ আছে 400 তেতিয়ালে 400 ৰ উৎপাদক কি হ'ব পাৰে 25 into 16 হ'ব পাৰে 2 into 200 হ'ব পাৰে এটা সোয়া এটি কি হয় আমাৰ দ্বিঘাত সমীকৰণৰ আৰ্হিত পৰি আছে গতিকে আমি মধ্যম পদ বিভাজনৰ সহায়ত কৰিম এটো ঠিক আছে মধ্যম পদ বিভাজন কেনে কৰে ইয়াৰ হক কি আছে 1 আৰু 400 ৰ ইনটু কইলে কি হ'ব 400 ইয়াৰ উৎপাদক কি এটো 25 into 16 2 into 200 1 into 400 আমি যদি 25 আৰু 16 লও তেতিয়ালে এটো প্লাস বা মাইনাস কৰি -41 পাব পাৰো সো implies n square এটো একে থাকিল তো -41 পাবলে হলে -25n -16n লিখিব পাৰো এই দুটা লৈছো ঠিক আছে মাইনাস মাইনাসে কি হয় প্লাস sin টু মাইনাস থাকে 25 আৰু 16 প্লাস কৰি কিমান হ'ব 41 n ঠিক আছে প্লাস 400 ইকুৱেল কি হ'ব 0 implies এতিয়া একিটা পৰা কমন লোৱা কি কমন আহে n কমন আহে n স্কয়াৰৰ পৰা n আহিলে কি থাকিব n থাকিব মাইনাস 25 n ৰ পৰা n কমন ললে কি থাকিব 25 একিটা পৰা কি আহে মাইনাস কমন লোৱা আৰু কি হ'ব 16 কমন আহিব -16 ৰ পৰা -16 কমন আহিলে কি থাকিব n প্লাসৰ পৰা মাইনাস কমন লৈছো মাইনাস হৈ যাব 400 ৰ পৰা 16 আহিল কি থাকিব 25 ইকুৱেল 0 implies ব্র্যাকেট গিটা একে একে আছে n - 25 n - 16 ইকুৱেল 0 এতে এগিটা পৰা আমি n ৰ মান উলিয়াম এটাকে n - 25 equal 0 implies n equal কি হ'ব এটো ইফালে গলে কি হ'ব +25 ঠিক আছে or n equal নহয় সরি minus n - 16 equal 0 implies n equal কি পালো -16 হুফালে গলে +16 হৈ যাব তো n ৰ মান কি হয় হয় 25 নতুবা 16 হ'ব এটাকে শাৰীৰ সংখ্যা কিমানটা হয় 25 নাইবা 16 ঠিক আছে এটা কোনটো হয় আমি চাম এখিনি হৈছে না সকলোৰে এখিনি মুছি দিছো যিসকল লিখা হোৱা নাছিল ভিডিওটি ৰখাই লৈ লিখি লবা চোৱা ইয়াৰ পিছৰ খালি আকৌ এফালে কৰিছো লিখা যেতিয়া n equal 25 হয় এটাকে an উলোৱা ফৰ্মুলা কি আছিল a plus n minus 1 d implies an মানে 25 equal a এর মান কিমান আছিল এর মান আছিল 20 plus n minus 1 মানে 25 minus 1 into d d এর মান আছিল -1 equal 20 plus minus into হলে minus 25 minus 1 24 24 into 1 24 20 minus 24 minus 4 এটু কি হ'ব অসম্ভৱ
যেহেতু n ইকুৱেল 25 হ'ব নোৱাৰে গতিকে n ৰ মান কি হ'ব 16 হ'ব অৰ্থাৎ একেবাৰে ওপৰৰ শাৰীটো কি হ'ব 16 গতিকে একেবাৰে ওপৰৰ শাৰীটো হৈছে 16তম শাৰী মানে 16টা শাৰী আছে ঠিক আছে এটা 16টা শাৰীত কিমানটা কাঠৰ টুকুৰা আছে আমি উলিয়াব লাগে তো 16তম পদটো উলিয়াই দিয়া এটাকে a n উলোৱা ফৰ্মুলা কি আছিল a + n - 1 d ইমপ্লাইজ a n মানে 16 ইকুৱেল a ৰ মান কিমান আছিল 20 প্লাস n - 1 মানে 16 - 1 ইনটু d ৰ মান -1 20 মাইনাস প্লাস ইনটু হলে মাইনাস হ'ব 16 - 1 কৰিলে কিমান হৈ আছে 15 15 ইনটু 1 কৰিলে কিমান হ'ব 15 এটা 20 ৰ পৰা 15 গলে কিমান থাকিব 5 তো এটো প্লাসত আছে গতিকে এটো হ'ব आंसर তো লাষ্টত লিখি দিয়া এতেকে 200 টুকুৰা কাঠ 16টা শাৰীত সজোৱা হ'ল 200 টুকুৰা কাঠ কি বুলি কৈছে এনেকে 16টা শাৰীত সজাইছে আৰু একেবাৰে ওপৰৰ শাৰীত কেইটা আছে 5 টুকুৰা কাঠ আছে ওপৰৰ শাৰীত গতিকে এটো আছিল আমাৰ কোৱেশ্চন নম্বৰ 19 ৰ নিৰ্ণয় সলিউশন বুজি পাইছা সকলোৱে লিখি লোৱা কোৱেশ্চন নম্বৰ 20 আছে আমাৰ আগত সো এই কোৱেশ্চনটো অলপ দীঘল হয় তোমালোকে কিতাপত সো মই পঢ়ি দিছো আৰু চিত্ৰটো বুজাই দিছো সো এটা আলু দৌৰ প্ৰতিযোগিতাত এটা বালটি কি বুলি কৈছে আৰম্ভণি বিন্দুত থোৱা আছে ঠিক আছে এটা দৌৰ প্ৰতিযোগিতা বালটি এটা কি বুলি কৈছে এই আৰম্ভণি বিন্দুত থোৱা আছে তাৰপিছত কি বুলি কৈছে আৰু বালটিটো প্ৰথম আলুটোৰ পৰা 5 মিটাৰ আঁতৰত আছে প্ৰথম আলু ইয়াত এটা আলু আছে এই আলুটোৰ পৰা কিমান মিটাৰ আঁতৰত আছে 5 মিটাৰ আঁতৰত আছে ঠিক আছে আৰু কি বুলি কৈছে এডাল সৰল ৰেখাত এটো এটা সৰল ৰেখা এই সৰল ৰেখাত 3 মিটাৰ আঁতৰে আঁতৰে আনবিলাক আলু আছে আনবিলাক আলু কি বুলি কয় প্ৰতিটো আলু 3 মিটাৰ আঁতৰে আঁতৰে এনেকৈ আছে ঠিক আছে এনেকৈ আঁতৰে আঁতৰে আছে 3 মিটাৰ আঁতৰে আঁতৰে এতে কি বুলি কৈছে এজন দৌৰ প্ৰতিযোগী ঠিক আছে বালটিটোৰ কাখৰ পৰা দৌৰি গৈ একেবাৰে ওচৰতে পোৱা আলুটো বুটলি লৈ উভতি দৌৰি আহি আলুটো বালটিত ভৰায় কি বুলি কৈছে বালটিটোৰ ওচৰৰ পৰা এনেকৈ দৌৰি যাব ইফালে ঠিক আছে দৌৰি গৈ এই প্ৰথম যেটো আলু পালে এই আলুটো লৈ কিনে আকৌ দৌৰি আহি কি কৰিছে এই যেটো বালটি আছিল এই বালটিত ভৰালে ভৰাই কিনে কি বুলি কৈছে আকৌ দৌৰি গ'ল ইফালে দৌৰি গৈ পিছৰ যেটো আলু পালে হেতু লৈ আকৌ আহিল এনেকৈ প্ৰতিযোগিতাটো চলি আছে পুনৰ দৌৰি গৈ ওচৰতে থকা পিছৰ আলুটো বুটলি লৈ আকৌ উভতি দৌৰি আহি একেদৰে বালটিত থয় এইদৰে তেওঁ দৌৰি দৌৰি শেষৰ আলুটো বালটিত থয় দৌৰি দৌৰি যেটো লাষ্টৰ আলু আছে হেতু বালটিত থয় তো ইয়াত আমি কি কৰিম প্ৰথম যেটো আলু এটো ভৰাবৰ কাৰণে কিমান দূৰত্ব অতিক্ৰম কৰিব লগা হ'ল হেতু উলিয়াম তাৰপিছত আমি দ্বিতীয় যেটো আলু হেতুৰ কাৰণে কিমান দূৰত্ব অতিক্ৰম কৰিব লগা হ'ল পিছৰটো কিমান অতিক্ৰম কৰিব লগা হ'ল এনেকৈ আমি 10টা আলুৰ কাৰণে উলিয়াই লম তাৰপিছত সেই 10টা আলুৰ যেটো দূৰত্ব পাম যিকেইটা হেকিটা আমি যোগ কৰি দিলে আমাৰ आंसर ওলাই যাব ছবিটো বুজি পাইছা তো লিখা সলিউশন প্ৰথম আলুটো বুটলিবলৈ প্ৰতিযোগীজনে অতিক্ৰম কৰা দূৰত্ব কি হ'ব ইকুৱেল সো প্ৰথম আলুটো বুটলিবলৈ এই প্ৰতিযোগীজনে কিমান দূৰত্ব অতিক্ৰম কৰিছে তো বাল্টিংটোৰ ওচৰৰ পৰা এবাৰ গৈছে 5 মিটাৰ আকৌ দৌৰি আহিছে 5 মিটাৰ মানে আলুটো লৈ আকৌ আহিব নহয় তো 5 5 কিমান হৈ গ'ল 10 মিটাৰ দৌৰিছে প্ৰথমবাৰত ঠিক আছে তো 2 * 5 ঠিক আছে ইকুৱেল কি হৈ গ'ল 10 একক কি আছে মিটাৰ তাৰপিছত লিখা দ্বিতীয় আলুটো বুটলিবলৈ প্ৰতিযোগীজনে অতিক্ৰম কৰা দূৰত্ব কি হ'ব সো দ্বিতীয়টো কাৰণে কি হ'ব সো এইখিনিলৈকে 5 আছিল তাৰ পিছৰটো কি বুলি কৈছে পিছৰটো 3 মিটাৰ দূৰত্বত আছে ইয়াৰ পৰা প্ৰথমটোৰ পৰা 3 মিটাৰ দূৰত্বত আছে তাৰ মানে 5 + 8 কি হৈ গ'ল 5 + 3 8 হৈ যাব 5 + 3 পূৰণ কি হ'ব সো এবাৰ যাব আকৌ এবাৰ আহিব তাৰ মানে
একেখিনি দূৰত্ব দুবাৰকৈ হিসাব কৰিম, কাৰণ এবাৰ যাব আলুটো লৈ আকৌ আহিব। তো দুবাৰকৈ হিসাব কৰা ইকুৱেল কি হ'ব 5 + 3 8 × 2 কি হৈ গ'ল 16 মিটাৰ। ঠিক আছে। তাৰপিছত তৃতীয় আলুটো বুটলিবলৈ প্ৰতিযোগীজনে অতিক্ৰম কৰা দূৰত্ব কি হ'ব? প্ৰথমটোৰ দূৰত্ব আছিল 5, তাৰপিছত দ্বিতীয়টোৰ কাৰণে আৰু 3 মিটাৰ, তৃতীয়টোৰ কাৰণে আৰু 3 মিটাৰ। তো এইখিনি হৈ গ'ল এবাৰৰ, আকৌ উভতি আহিব, সেইকাৰণে দুবাৰ ইনটু কৰি দিয়া। তো 5 + 3 কিমান হৈ গ'ল 8, 8 + 3 11, 11 × 2 কৰিলে কিমান হৈ আছে 22 মিটাৰ। ঠিক আছে। তাৰপিছত চতুৰ্থ আলুটো বুটলিবলৈ প্ৰতিযোগীজনে অতিক্ৰম কৰা দূৰত্ব ইকুৱেল কি হ'ব? প্ৰথমটোৰ কাৰণে 5, তাৰপিছৰটোৰ কাৰণে 3, তাৰপিছৰটোৰ কাৰণে 3, তাৰপিছৰটোৰ কাৰণে আকৌ 3 লাগিব, ইনটু কি হ'ব 2। ঠিক আছে। একেদৰে আৰু 5 + 3 কিমান হৈ গ'ল 8, 8 + 3 কিমান হ'ব 11, 11 + 3 14 ইনটু 2 কিমান হ'ব 28 মিটাৰ। তো এনেকৈ ওলাই থাকিব 10টা আলুলৈকে। তো এনেকৈ লিখা এতেকে আলুকেইটা বুটলিবলৈ প্ৰতিযোগীজনে অতিক্ৰম কৰা দূৰত্ব ক্ৰমে কি হ'ব? প্ৰথম আলুটোৰ কাৰণে কিমান দূৰত্ব অতিক্ৰম কৰিলে 10, ক্ৰমে মিটাৰত বুলি লিখি দিয়া, মানে এই মানকেইটা মিটাৰত ওলাইছে। ঠিক আছে। তাৰপিছত ঠিক আছে 16, পিছত 22, তাৰপিছত 28, এনেকৈ ওলাই গৈ থাকিব। আৰু এইটোৱে কি কৰিব? এটা সমান্তৰ প্ৰকৃতি গঠন কৰিছে, লিখা ইয়ে এটা এপি গঠন কৰে, কাৰণ ইয়াত সাধাৰণ অন্তটো কি হৈ আছে চেম হৈ আছে, য'ত এ মানে প্ৰথম পদ কি আছে 10, গৰমত অৱস্থা বেয়া হৈ গৈছে, ঘামি চামি অৱস্থা শেষ, ফেন চলাব নোৱাৰি, কাৰণ ফেন চলালে এক্সট্ৰা চাউণ্ড হয়, তোমালোকে ডিষ্টাৰ্ব পাবা বুলি চলোৱা নাই। চোৱা এতিয়া ডি মানে সাধাৰণ অন্তৰ কি হ'ব? যিকোনো ওচৰা ওচৰি দুটা পদ লোৱা, পিছৰটোৰ পৰা আগৰটো বিক কৰি দিয়া। 16 - 10 ইকুৱেল কি হ'ব 6। ডিৰ মান পালোঁ 6, এৰ মান পালোঁ 10, আৰু এনৰ মান কি হ'ব? চ' কিমানটা আলু বুলি কৈছিল 10টা আলু। ঠিক আছে। তেতিয়াহ'লে এনৰ মান কি হ'ব 10। এইখিনি হৈছেনে তোমালোকৰ? যদি লিখা হোৱা নাই ভিডিঅ'টো ৰখাই লৈ লিখি লোৱা। এতিয়া চোৱা ইয়াৰ পিছৰখিনি এইফালে কৰিছোঁ লিখা, এতেকে প্ৰতিযোগীজনে অতিক্ৰম কৰা মুঠ দূৰত্ব কি উলিয়াব কৈছে? যে প্ৰতিযোগীজনে অতিক্ৰম কৰা মুঠ দূৰত্ব, অৰ্থাৎ SN উলিওৱা ফৰ্মুলাটো কি আছিল আমাৰ n/2 হোল ইনটু টুৱাইছ a প্লাছ n-1 d। এইটো সূত্ৰ বৰ্তমান সকলোৰে চাগে মুখস্থ হৈয়ে গ'ল। তো ইমপ্লাইজ SN, n মানে কিমান 10, ইকুৱেল n/2 মানে 10/2 হোল ইনটু 2 ইনটু a মানে প্ৰথম পদ কি আছে 10, প্লাছ n-1 মানে 10 - 1 ইনটু ডিৰ মান কিমান 6। এইখিনি মুচি দিওঁ, ইকুৱেল এইখিনি কেলকুলেশ্যন কৰা, 2 দি 10ত কিমান বাৰ যাব 5 বাৰ যাব, 2 ইনটু 10 20 প্লাছ 10 - 1 9 ইনটু 6, 5 হোল ইনটু 20 প্লাছ 6 × 9 54, 5 ইনটু 20 প্লাছ 54 কিমান হ'ব 74, ইকুৱেল 5 × 4 = 20, 20ৰ 0 হৈ থাকিল 2, 5 × 7 = 35, আৰু 2 কিমান হ'ব 37। গতিকে এইটোৱে আছিল আমাৰ কুৱেশ্যন নম্বৰ 20 নিৰ্ণয় সলিউশ্যন। প্ৰতিযোগীজনে অতিক্ৰম কৰা মুঠ দূৰত্ব কি হ'ব 370, এককটি কিহত আছিল মিটাৰ, লিখি লোৱা।